নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই আজিৰ খণ্ডটি আৰম্ভ কৰিছোঁ। গুৰুজনাই আমালৈ আগবঢ়াই থৈ যোৱা এই ভাগৱত শাস্ত্ৰভাগীৰ ধাৰাবাহিক পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আমি আমাৰ গুৰুগৃহৰ পৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে তৃতীয় স্কন্ধৰ খুব ভাল লগা অংশ আমি সেই অংশত আমি উপনীত হৈছোঁ। তৃতীয় স্কন্ধৰ সৃষ্টিৰ বৰ্ণনা পাৰ হ'ল। এতিয়া প্ৰশ্নবোৰ আৰম্ভ হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ যেন বিচাৰি হাহাকাৰ কৰিছে পৰীক্ষিতে। আমাৰ মাজত দীপক ব্ৰহ্মবাপ আছে। তৃতীয় স্কন্ধৰ সম্পূৰ্ণ পাঠ আৰু ব্যাখ্যা আপোনালোকে দীপক ব্ৰহ্মবাপৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। গতিকে আহক আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ। কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম হৰি শ্ৰীমদ ভাগৱত শ্ৰীকৃষ্ণায় নমঃ। ও নমো ভগৱতে বাসুদেৱায়। জন্ম আদি ঐশ্বজতো অন্যয় আদি তৰ্ত স্বাৰ্থে স্বভিজ্ঞসাৰাত তেনে ব্ৰহ্ম হৃদয় জাদি কবৈ মুজ্জন্তীশ্বৰায় তেজু আৰিমিদম যথা বিনিময় যত্ৰ তিসৰ্গমিসহ ধামনা সেন সদা নিৰস্ত কোকং সত্যং পৰমধৰ্মে ধৰ্মা প্ৰৌজিত কৈতপুত্ৰ পৰমা নিৰ্মৎস্বৰণম সতম वेदं वास्तवमत्र वस्तु शिवदं तापत्रयन्मनम श्रीमद् भगवते महामुनिकृत किंग परिदीशन सद्य हृद अवरिद कीर्ति विश्वश्रेष्ठविस्तसन निगम कल्पतरुगलितं फलं सुख मुखाद अमृतदमसंगम पीबत भागवतम रसम आलयम मुहुरहु रसिका भुवि बाबका औ हरि औ वना কৃষ্ণ শুভাকাংক্ষীসকল আৰু ND24 এই দৃশ্যশ্ৰাব্য মাধ্যম যোগে আপোনালোকে উপভোগ কৰি থকা এই চেনেলৰ সমূহ দৰ্শনাৰ্থীলৈকে আমি সেৱাভাগ নিবেদন কৰিছোঁ। ND24 বিশ্বাসে মিলয় হৰি শীতানেৰে এই আধ্যাত্মিক অনুষ্ঠানটোৰ জৰিয়তে ভাগৱতৰ পাঠ আৰু বিশ্লেষণ আগবঢ়াই আহিছেগৈ। আজিও তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে আপোনালোকক আমাৰ এই অনুষ্ঠানটিৰ সূত্ৰধাৰ এঞ্জেলা ভনীয়ে আপোনালোকক বিশদভাৱে কৈছেগৈ। আৰু এনেদৰে ক্ৰমাগতভাৱে ভাগৱত আগবাঢ়ি গৈ থাকিব। নাজানো আমাক কিমান দিন লাগেগৈ। আৰু সদায় অসমৰ চৌদিশে ভাগৱত পাঠ হৈ আহিছেগৈ, ব্যাখ্যা হৈ আহিছে। কিন্তু আমি বিজ্ঞানসন্মতভাৱে এই ভাগৱতৰ যি উপদেশ তাক যদি আমি জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, জীৱনৰ মানদণ্ড নিশ্চয় উন্নত হ'ব। কাৰণ আজিৰ এই জগতখনত আজি মানুহবোৰৰ চিন্তা বস্তুবাদী হৈ উঠিছে। মেটেৰিয়েলিষ্টিক চিন্তাধাৰাৰ বাবে মানুহবোৰ স্বাৰ্থপৰ, আত্মকেন্দ্ৰিক হৈছে। আত্মকেন্দ্ৰিকতাৰ বিপৰীতে ব্যক্তিবাদী চিন্তাৰ বিপৰীতে সমূহীয়া চিন্তাৰ অভাৱ ঘটিছে। সেয়েহে সেই আত্মকেন্দ্ৰিকতাৰ পৰিগণ্ডিৰ বাহিৰত, স্বাৰ্থকেন্দ্ৰিক চিন্তাধাৰাৰ বাহিৰত সমন্বয়কামী সংহতিৰ চিন্তাৰে উদ্বুদ্ধ কৰি জীৱন ধাৰাটো যাতে উন্নত কৰিব পাৰি, উঠি অহা প্ৰজন্মসকলৰ যাতে জীৱন কণ্টকিত যি জীৱন তাক কিছু পৰিমাণে যদি প্ৰশমন কৰিব পাৰি নিশ্চয় সকলোৰে ভাল হ'ব। আপোনালোকে ভাবকচোন, যেতিয়া উপনিষদৰ যুগ আছিল তেতিয়া কি কৈছিল বাৰু? এনেকুৱা কৈছিল জানো যে কোনো এক নিৰ্দিষ্ট জাতি নিৰোগী হওক, কোনো এক নিৰ্দিষ্ট জাতি দীৰ্ঘায়ু হওক? সেইবুলিতো কোৱা নাই। সৰ্বে ভাৱন্তু সুখিনম সৰ্বে সন্তু নিৰাময়া মা কৎসু দুখ ভাত। উপনিষদৰ যুগত এই বুলি কামনা কৰা হ'ল, প্ৰাৰ্থনা কৰা, সকলো নিৰোগী হওক, সকলো দীৰ্ঘায়ু হওক, উৰিবলৈকে আকাশত চৰাইবলৈকে ঠাই পাওক, জিৰাবলৈ বৃক্ষৰূপে গছৰ আশ্ৰয় পাওক, এমুঠি সুতকণ পাওক, সকলোৰে মংগল কামনা কৰা নাই জানো? গতিকে সনাতন বৈদিক হিন্দু ধৰ্মই কোনো এক নিৰ্দিষ্ট উপাধিৰ, কোনো এক নিৰ্দিষ্ট জাতিৰ কথা উল্লেখ কৰা নাই। আৰু সেয়েহে আপোনালোকে ঋক, খাম, যজুৰ
চাৰিখন বেদত হিন্দু শব্দটোৱে নাপাব আছে জানো কৃষ্ণই অৰ্জুনক উৎসাহৰ কাৰণে যি বাক্য প্ৰয়োগ কৰিলে যাক আমি গীতা বুলি কওঁ সেই গীতাত 700 শ্লোকৰ মাজত হিন্দু শব্দটো কত নাপাব সনাতন শব্দটো পাব গতিকে সনাতন মানে সকলোকে যিয়ে আদৰি লয় শংকৰদেৱে কি বুলি সম্বোধন কৰিছে উবানৰ লোক অৰ্থাৎ হে মোৰ বিশ্ববাসী গতিকে এনে উদাৰ মনচিত্তৰ উদাৰ ভাৱনাৰ গুৰুজনাই এয়া অনুবাদ কৰিছে সেই অনুবাদে আমি আগবাঢ়ি গৈছোঁ ইতিমধ্যে এই তৃতীয় স্কন্ধ ভাগৱতৰ আমি তৃতীয় খণ্ডলৈকে আহিছোঁ আৰু আমি সাৰাংশ ভাগলৈকে আগবাঢ়ি যাম ইতিমধ্যে কশ্যপ ঋষিৰ দিতি অদিতি দনু শৰ্মা পতং বিনতা কদ্ৰু 17 গৰাকী পত্নী দিতিৰ পৰা দৈত্যবিলাক অদিতিৰ পৰা আদিত্যবিলাক দনুৰ পৰা দানৱবিলাক শৰ্মাৰ পৰা কুকুৰ আদি পতংগৰ বিলাক পক্ষী আদি আৰু বিনতাৰ পৰা চৰাইবোৰ কদ্ৰুৰ পৰা সৰ্পবোৰ এনেকৈ বিভিন্ন প্ৰাণী জগতৰ সৃষ্টি হয় আৰু কশ্যপ ঋষিৰ অন্যান্য পত্নীসকলৰ সন্তান হোৱা দেখি তেতিয়ালৈকে মাতৃত্ব লাভ কৰা নাছিল দিতি মাতৃ আৰু সতিনীৰ প্ৰতি সতিনী জ্বালা থাকে আৰু সেই অন্তৰ্দাহত ভুগি অতি কলুষিত সময়ত স্বামীৰ কাষ পালেগে যে হে স্বামী ময়ো মাতৃ হ'ব বিচাৰোঁ আৰু বিবাহৰ পাছতেই কশ্যপ ঋষিয়ে পত্নীসকলক কৈছিল হে মৰমৰ পত্নীহঁত প্ৰাতঃ মধ্যাহ্ন সান্ধ্য এই তিনিটা সময়ত ৰাতিপুৱা মই ব্ৰহ্মাক দুপৰীয়া মই বিষ্ণুক আৰু গধূলি মই শিৱক গায়ত্ৰীত উপাসনা কৰোঁ এই তিনিটা মোৰ দৈবিক সময় এই তিনিটা মোৰ উপাসনাৰ সময় পাৰিলে তোমালোকেও মোৰ লগতে উপাসনা কৰিবা কিন্তু এই তিনিটা দৈবিক সময়ত ৰাতিপুৱা দুপৰীয়া সান্ধ্য এই তিনিটা গায়ত্ৰী কৰা সময়ত তোমালোকে মোৰ কাষলৈ ভক্তি উপাচাৰৰ বাহিৰে কোনো অন্য কথাত মোৰ কাষলৈকে নাহিবা আৰু কামনাযুক্ত মনোভাৱ লৈ মোৰ কাষত নাহিবা যিটো কথাত বাধা দিয়া হৈছিল সেইটো কথাকে উলাই কৰি এদিন কাল সন্ধিয়া গায়ত্ৰী কৰাৰ প্ৰাক মুহূৰ্তত দ্বিতীয় কামজৰত পীড়িত হয় স্বামীক সন্তান কামনা কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত কশ্যপে ক'লে তোমাক নিৰাশ নকৰোঁ কাৰণ তুমি ৰুদ্ৰমূৰ্তি ধৰিবা তুমি সন্তানৰ মাতৃ হ'বা কিন্তু সেই সন্তান বিৰু হ'ব কিন্তু সেই সন্তানে পৃথিৱীত অৰাজকতাৰ সৃষ্টি কৰিব আৰু পৃথিৱীৰ লোকে সেই সন্তানৰ কাৰণে তাপ পাব আৰু এনেদৰে কশ্যপে কি কৰি লাগে ভৱিষ্যত মানে ও কামাতুৰা দিতি সতী হে কশ্যপত নিগদতি শুনি ক মুহুৰ বচন হে তোমাৰ নিমিত্তে পুনু কৰে ধৰি পুষ্প ধনু ও প্ৰহাৰন্তে আচয়ে মদন হে ৰাম এহি জানি কৰা দায়া হে কামাগ্নিক জোৰাইয়া ও কৃপা কৰিবা ক যোগ্য হৈ পুত্ৰ দেখি সতিনীৰম সম্পত্তি দেখি আনিত হৈ আৰু তাতে গাঁৱে দেহি জুই হে স্বামী আপুনি ভুল নুবুজিব ময়ো আপোনাৰ মৰমৰ পত্নী মোৰো আপুনি মৰমৰ স্বামী কিন্তু ইতিমধ্যে অদিতি সন্তান হ'ল ৰাজ্যপদ পালে স্বৰ্গপদ পালে সতিনীৰ ল'ৰাৰ সা সম্পত্তি দেখিলোঁ সতিনীক মাতৃ হোৱা দেখিলোঁ আৰু মোৰ এতিয়াও মোৰ কোলাত সন্তানে ঠাই পোৱা নাই তাতে মদনে মোক আক্ৰমণ কৰিছে কামদেৱে মোক খৰাঘাত কৰি আছে গতিকে মোক সন্তান দিয়া মই সন্তানৰ মাতৃ হ'ব বিচাৰোঁ মোক আপুনি নিৰাশ নকৰিব হে ৰাম হে আন সতিনীৰ পুত্ৰ ও দেখি মোৰ দহে গাঁও ও তুমি কেনে নকৰা মন ও যেনেমতে বংশধৰ হে পুত্ৰ পাওঁ ৰুচি কৰ ও হেন কাৰ্য কহি যতন গতিকে মোৰ সতিনীবিলাকৰ সন্তান হ'ব তেওঁলোকে জীৱনটো কিমান সুন্দৰকৈ উদযাপন কৰিব আৰু মই মুখ মেলি চাই থাকিম এনে কথা হ'ব নোৱাৰে গতিকে মোৰ মনৰ কামনা আপুনি পূৰ্ণ কৰক হে ৰাম সন্ধ্যাবঞ্চী বাক লাগিম ভাজ্যাক প্ৰশংসী আতিম হে বুলন্ত শুনি প্ৰাণেশ্বৰী
যত বাঞ্ছা কৰা তই ও সমস্ত খাদিব মই ও চিৰ হৈও ও চিন্তা পৰিহৰি আৰু মই নিৰাশ কৰা বিধৰ স্বামী নহয় কাৰণ ধৰ্মপত্নীৰ যদি কামনা পূৰণ নকৰে স্বামী বোলে দুখত পৰে আৰু চাৰিটা দিশ চিন্তা কৰি বাধ্য হৈ কশ্যপ ঋষিয়ে পত্নীক বিদ্যাদান কৰিবলৈ বাধ্য হ'ল হে ৰাম হে নানাখান উপকাৰী তই মোৰ প্ৰাণেশ্বৰী কি কহিব তজুই উপকাৰ যাবে মই জিহু মানে কৰোঁ যদি সাৱধানে তবু তোৰ খোজা নাযায় ধাৰ তথাপিতো শুভ নয় যেন মতে উপজয় ইটো কাৰ্য খাদি বহু মই কিন্তু ইটো সন্ধ্যাকালে একো কৰ্মে নোহে ভাল ইয়াত মাত্ৰ ধৈৰ্য হৈবি তই এতিয়া যদিও দিতি মাতৃ অলপ অগঢ়ী কিন্তু তেওঁ বহু উপকাৰ কৰি থৈছে কশ্যপৰ কাৰণ কশ্যপৰ যিবোৰ সেৱাৰ কাম বৰ সহায় কৰি দিয়ে আৰু বহু ক্ষেত্ৰত আগভাগ লয় গতিকে সেইকাৰণে কশ্যপে কৈছে যে তুমি মোক যি সেৱা কৰি থৈছা তাৰ ঋণ মই খুজাব নোৱাৰোঁ গতিকে তুমি কস্মিন কালো মোক একো খোজা নাই আজি যে প্ৰথমবাৰ তুমি মোক কিবা খুজিছা গতিকে মৰমৰ পত্নীয়ে কেতিয়াও একো নোখোজা মৰমৰ পত্নীয়ে যদি কেতিয়াবা কিবা এটা খোজে স্বামীয়ে জানো নিদিয়াকৈ থাকিবকে পাৰে সেয়া কৈছেগৈ কিন্তু এই সময়টো দৈবিক সময় এই দৈবিক সময়ত ঈশ্বৰ সেৱাৰ বাহিৰে কোনো কামেই কিন্তু ভাল নহয় গতিকে কিন্তু তুমিও নিজে আহিলা কাৰণ এই কাল সন্ধিয়া শিৱক উপাসনা কৰাৰ সময় আৰু শিৱক উপাসনা কৰাৰ সময়ত যদি মই কাম ভাৱত ৰত হওঁ তেতিয়াহ'লে সদা কিবা খং উঠিব ক্ৰোধান্বিত হওঁ আৰু সেই সদা কিবা ক্ৰোধান্বিত হ'লে তেওঁৰ কুপ্ৰভাৱ তোমাৰ সন্তানৰ ওপৰত পৰিব হৈ আমি সবে ব্ৰতে ধৰিম সৰ্বক্ষণই আশা কৰিম হেতান ভক্ত সুখমায়া মই অনিষিদ্ধ সুখ চাৰিম পিশাচ ভৈলন্ত বুলিম ইও উপহাসযোগ্য নয় আৰু এই সময়ত যি সন্তান জন্ম পাব তেওঁ শিৱৰ অভিশাপপ্ৰাপ্ত হ'ব কাৰণ এইখিনি তেওঁৰ সময় তেওঁ ভজনা কৰাৰ সলনি মই এই দৈবিক সময়ত যদি নিজৰ কামনা পূৰণ কৰাৰ কাৰণে ব্যৱহাৰ হওঁ কিন্তু তোমালোকে মনত ৰাখিবা কিন্তু মই তোমাক নিৰাশ নকৰোঁ হে ৰাম এহি মনে প্ৰজাপতি বুজাই লন্ত নানায়াতি ও সন্ধ্যাকাল বঞ্চিবা কমনে তভুতিটি স্বস্থ নাই কামে কাম্পে সৰ্বগাই হলাজ কাজ এৰিলাতে খনে নিৰ্লজ বেশ্যাৰ প্ৰায় কশ্যপৰ বস্ত্ৰে যায় ধৰিলে কামৰ শ্ৰুতি নাই ভাজ্যাৰ বিষমমতি জানিও ব্ৰহ্মাৰ নাতি ও মনে গুণী নপান্তই উপায় বিভিন্ন ধৰণে কশ্যপ ঋষিয়ে সেই সন্ধ্যাকালৰ সময়খিনি গায়ত্ৰীৰ সময়খিনি আচলতে অতিক্ৰম কৰিবলৈ প্ৰয়াস কৰিছিল কিন্তু তেওঁৰ ধৰ্মপত্নী দিতি নাচুৰ বান্দা কোনোমতেই নামানে আৰু কশ্যপ ঋষিয়ে ভালকেই জানে যে দিনৰ 4 প্ৰহৰ ৰাতিৰ 4 প্ৰহৰ ৰাতিৰ প্ৰথম 2 প্ৰহৰত যদি সন্তান গৰ্ভস্থ হয় তেতিয়াহ'লে অল্পায়ু দুখত জন্মে তেওঁ যিমানেই বীৰ নহওক সোনকালে সেই সন্তানৰ মৃত্যু ঘটিব আৰু কশ্যপৰ নিজৰো ইচ্ছা নাই যে অল্পায়ু যুগত জন্ম হ'বলগীয়া সন্তান তেওঁ পত্নীক দান দিবৰ মন নাই আৰু সেনেকৈও বুজাইছে তভু নামনাত তেওঁ বাধ্য হ'ল হে ৰাম পাচন আমি কৃষ্ণ পাৱে ভাজ্যসমে গোট পঠাৱে হো প্ৰৱেশ ভৈলন্ত ঋষি যায় দিতিৰ পুৰীয়া মন কৰিলন্তয়া লিংগন হোতান পুনু মনে সুখনাই দিতিৰ আনন্দ কাৰণ স্বামীয়ে সংগদান কৰিছে গোপন ঠাইত স্বামীয়ে সংগদান কৰিলে কিন্তু স্বামী কশ্যপৰ মনত আনন্দ নাই আৰু যদি স্বামী স্ত্ৰীৰ মিলনৰ সময়ত কোনো এক পক্ষৰ মনত আনন্দ নাথাকে তেতিয়াহ'লে সন্তানৰ বিপৰ্যয় ঘটে যদি সন্তান আগ্ৰাতি গৰ্ভস্থ হয় তেতিয়াহ'লে সেই সন্তান অল্পায়ু যুগত জন্মে আৰু যদি স্ত্ৰীৰ মনত অশান্তি থাকে স্ত্ৰী অমান্তি অৱস্থাত থাকে তে সেই সন্তান বিকলাংগ হৈ জন্মিব আৰু
এতিয়া কিয় স্বামীৰ মনত অশান্তি, গতিকে সেই সন্তানে পৃথিৱীত অশান্তি দিব। আৰু বিধিৰ বিধান হে ৰাম কৰি কৰি হিতক্ৰিয়া অতিথি উলজ্জিত হুয়াম স্বামীৰ সমীপ পাছে গৈলাম মনত কৰিয়া দুখম হুয়া আতি অধুমুখম হ'ল লাখে লাখে বুলিবা কলৈলাম। এইবাৰ কিন্তু হিতে বিপৰীত হ'ল। তেওঁলোকৰ অলপ পাছত দিতিৰ সম্বিত ঘূৰি আহিল আৰু স্বামীৰ কাষত তেওঁ অনুশোচনা অৰ্থাৎ প্ৰায়চিত্ত কৰিলে। হে স্বামী, মই বুজিলোঁ আজিৰ সন্ধিয়া নাশ হ'ল, মোৰ কামনা পূৰণৰ কাৰণে আপোনাক বৰ অসুবিধা দিলোঁ, নিশ্চয় ইয়াৰ প্ৰভাৱ বেয়া হ'ব, কিন্তু এই যে মোৰ গৰ্ভত সন্তান আছে ইয়াক কিন্তু আপুনি নাশ নকৰিব। শুনি অক প্ৰাণনাথ মোৰ এইটো গৰ্ভগতি নাশ নকৰিব তাকহৰ যত অপৰাধ নক্ষেমী কটিলোচনা জাতটোতে সতী জগত। যে হে স্বামী, আপুনি মই প্ৰাৰ্থনা কৰোঁ আহক, যাতে এই যিহেতু সন্ধ্যাকালত আপুনি শিৱক প্ৰাৰ্থনা নকৰিলে আজি, ইয়াত নিশ্চয় শিৱ অসন্তুষ্ট হ'ব। আহক আমি দুয়ো প্ৰাৰ্থনা কৰোঁ শিৱক, যাতে আমাৰ গৰ্ভৰ সন্তানক শিৱই নষ্ট নকৰক। হে ৰাম হেনয় গতিৰ গতি আমাৰ ভগনীপতি হে মুহূৰ্ত প্ৰসন্ন হোৱা দেৱ অস্থিৰ স্বভাৱ জাত আপুনি জানা হাতা কম তাতে তোমাক কৰে সেৱ। আৰু দ্বিতীয় মাতৃয়ে সেইকাৰণে কৈছেগে মোৰ ভগ্নী সতীৰ স্বামী শিৱ, গতিকে শিৱ যিহেতু মোৰ ভনী জোঁৱাই, গতিকে শিৱই নিশ্চয় মোক ক্ষমা কৰিব। হে ৰাম শুন অৰে চন্দী তোৰ পুত্ৰ দুই গুণ হে কন্দুৱাই বে লোক কণিদাৰো ন আৰু এইটো লোক পালাম সমেতি ভুৱন তোৰ পুত্ৰ বহু দিবে ঘনে ঘন বিনা অপৰাধে মাৰিবে কম প্ৰজা ছয় শান্তি কন্যা হৰিয়ানী বেক দুৰাশয়। হেৰা দিতি শিৱই কিবা কৰক নকৰক, কিন্তু যি সময়ত সন্তান তোমাৰ গৰ্ভস্থ হ'ল সেই সন্তানৰ পৰা এই পৃথিৱীয়ে বহুত কষ্ট পাব, লোকক কন্দুৱাব আৰু বহু দুখ দিব, বিনা অপৰাধত প্ৰজাক হত্যা কৰিব আৰু অকুমৰী কন্যাক আনি সতীত্ব হৰণ কৰাব ইত্যাদি বহু অপৰাধ কৰিব আৰু সাধুক অসুবিধা কৰাৰ বাবে, সন্ত সাধুক দিগদাৰি কৰাৰ বাবে ভগৱন্তই তোমাৰ দুই পুত্ৰক নিৰ্যান কৰিব। সেই সাধুক কৰয় পীৰাম যি খব পামৰ এই অল্পতে তাহাংক বিনাম সন্ত দামোদৰ এতেককে ভগৱন্ত হুয়াই অৱতাৰ হে তোৰ দুই তনয় কৰিব সংহাৰ। কাৰণ সন্তক পালন দুষ্টক দমন কৰাৰ কাৰণে সময়ে সময়ে ভগৱন্তই অৱতাৰ গ্ৰহণ কৰে আৰু তোমাৰ অত্যাচাৰী পুত্ৰক দমন কৰিব লাগে। ভগৱন্তই নিজে ইয়াত আহিব আৰু তেতিয়া বৰ দুখ কৰিলে দিতি। আৰু তেতিয়া দ্বিতীয় কৈছেগে যে মোৰ বংশত বাৰু সৎপুত্ৰ কন্যা নাহিব নেকি? বোলে বাৰু মই আশীৰ্বাদ দিলোঁ তোমাৰ বৰপুত্ৰৰ বোৱাৰী হিচাপে নাগ কন্যা আহিব কয়াধু, আৰু কয়াধুৰ ঔৰসত হ্লাদ আহ্লাদ প্ৰহ্লাদ এনেকৈ এই পুত্ৰসকল আহিব আৰু তেওঁলোকৰ ভিতৰত প্ৰহ্লাদ আটাইতকৈ ভক্ত হ'ব আৰু বংশক উদ্ধাৰ কৰিব। হে ৰাম মোকয়া ধৰিলি তই এতেকে সাক্ষাৎ হে তোৰ পুত্ৰ কষি পুৰ পুত্ৰ হৈ বজাত সহ্লাদ প্ৰথম অনুহ্লাদ তাত পৰ শুইবন্ত প্ৰহ্লাদ হ্লাদ নাম তয় পৰ একম্বাৰ মধ্য হৈব প্ৰহ্লাদ ভকত সাধু মধ্য গণিবে কওঁ তাহা কয়াগত। হ্লাদ সহ্লাদ আহ্লাদ অনুহ্লাদ আৰু প্ৰহ্লাদ এই পঞ্চপুত্ৰৰ ভিতৰত প্ৰহ্লাদ আটাইতকৈ জগত প্ৰখ্যাত হ'ব আৰু তেওঁৰ কাৰণে এই বংশই উদ্ধাৰ পাব। ভকতৰ মাজত
প্ৰহ্লাদ ৰাতিৰ আকাশৰ চন্দ্ৰৰ দৰে দিনৰ আকাশৰ সূৰ্যৰ দৰে জিলিকি থাকিব দিনৰ আকাশৰ যেনেকৈ দিবাকৰ ৰাতিৰ আকাশৰ যেনেকৈ শশধৰ তোমাৰ বংশত দৈত্যকুলত জন্মিও ভক্ত প্ৰহ্লাদ হৈ ভকতৰ মাজত তেওঁ দিবা ৰাতি জিলিকি থাকিব হে ৰাম এই কথা কহিয়া কশ্যপ মহাঋষি উপজিলা প্ৰেম মনে থাকিলা হৰিষি দিতি শুনি নক নাতি হৈব ভাগৱত অপাৰ আনন্দ আখি মিলিব মনত আৰু এনেকে পুত্ৰৰ নাতি হিচাপে স্বয়ং ভগৱন্ত ভক্ত প্ৰহ্লাদ হিচাপে উপজিব বুলি শুনি দিতি মাতৃৰ আনন্দ লাগিল কিন্তু দিতি মাতৃৰ সন্তান হিচাপে যে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু আহিব তেওঁলোকনো কিয় দৈত্য মাতৃৰ সন্তান হৈ আহিব লগা হ'ল তাকেই এইবাৰ শুকদেৱে পৰীক্ষিত কৈছেগে হে মহাৰাজ বৈকুণ্ঠৰ দৌৰি জয় বিজয়নো কোন হে মহাৰাজ কশ্যপৰ লগত এদিন স্বৰ্গৰ অপ্সৰা এগৰাকীৰ সাক্ষাৎ ঘটিল সেইগৰাকী অপ্সৰা হ'ল সন্ধ্যা দেৱী আৰু সন্ধ্যা দেৱীয়ে এই দ্বিতীয় কৰাৰ দৰেই আগচি বাট ধৰি কৰিলেগৈ হে মহান ঋষি বহুদিন স্বৰ্গত নৃত্য গীতত ভাগ ল'লোঁ মোৰ মন ভৰা নাই আপোনাৰ যে তেজস্বী ৰূপ মোৰ ইচ্ছা ভগৱন্তৰ সদা সৰ্বদা সেৱা কৰিব পৰা মোক দুটি আপুনি পুত্ৰ উপহাৰ দিয়ক যমজ সন্তান আৰু কশ্যপ আৰু সন্ধ্যাৰ সম্পৰ্কত যি দুটি যমজ সন্তানৰ জন্ম হ'ল সেই জয় আৰু বিজয় এতিয়া যিহেতু সেই ক্ষেত্ৰজ পুত্ৰ হ'ল সেইকাৰণে কশ্যপ ঋষিয়ে তেওঁলোকক লৈ যাব নোৱাৰিলে এতিয়া সেই ক্ষেত্ৰজ পুত্ৰক লৈ পেলাই স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰে সন্ধ্যাই আৰু বাধ্যত পৰি জয় আৰু বিজয়ক মাতৃয়ে পৰিত্যাগ কৰিলে আৰু মাতৃয়ে পৰিত্যাগ কৰা সেই জয় বিজয়ক বিষ্ণুৱে বৈকুণ্ঠলৈকে লৈ গ'ল আৰু বৈকুণ্ঠৰ অন্তেশপুৰৰ দৌৰি পাতিলে পংকজবিলাক নামৰ এখন বৈকুণ্ঠৰ পৰা লক্ষ্মী দেৱীয়ে যেতিয়া স্বামী সেৱা কৰিবৰ বাবে গোলোকধামৰ ফালে আগবাঢ়ে আৰু এদিনাখন জয় আৰু বিজয়ে পিছফালৰ পৰা বাধা প্ৰদান কৰে আৰু বাধা প্ৰদান কৰাত লক্ষ্মী দেৱীয়ে উভতি চাই তেওঁলোকক সুধিলে স্বামী সেৱা কৰিবলৈকে মই গৈ আছিলোঁ পাছফালৰ পৰা তোমালোকে মোক প্ৰিয় বাৰণ কৰি লাগে আৰু তোমালোকে কি কথা পাতি আছিল তেতিয়া মাতৃ লক্ষ্মী দেৱীৰ ৰূপ যৌৱনৰ কথা পাতি আছিল তেতিয়া কৈছে তোমালোকে মোক কি বুলি সম্বোধন কৰা বোলে মাতৃ তাহলে তোমালোক মোৰ কি হলা সন্তানে জানো মাতৃৰ ৰূপ যৌৱনৰ কথা আলোচনা কৰিবলৈকে পায় বোলে আচলতে নাপায় তে পাতিলে কিয় আৰু মাতৃ লক্ষ্মী দেৱীৰ ৰূপ যৌৱনৰ কথা পাতি তেওঁলোক ভ্ৰষ্ট হ'ল আৰু লক্ষ্মী দেৱে ক'লে স্বামীক কৈ তোমালোকক মই অন্তেশপুৰৰ পৰা বহিস্থলত বহিষ্কাৰ কৰিম আৰু বিষ্ণুৰ অনুমতি লৈ জয় বিজয়ক লক্ষ্মীয়ে বৈকুণ্ঠৰ বাহিৰ বাস কৰি দিলে আৰু বিষ্ণুৰ জয় বিজয়ৰ স্থান বৈকুণ্ঠৰ একেবাৰে বাহিৰৰ দুৱাৰখনত হ'ল আৰু এদিনাখন যেতিয়া তেওঁলোকে দুৱাৰত থাকোঁতে চাৰিসিদ্ধ আহি আছে আৰু চাৰিসিদ্ধ আহি থাকোঁতে চাৰিসিদ্ধক চিনি নাপালে চাৰিসিদ্ধক চিনি নাপায় জয় বিজয় প্ৰহাৰ কৰিম বুলি ক'লে যে আমাক যদি অনুমতি নলকে বৈকুণ্ঠত প্ৰৱেশ কৰা তোমালোকক প্ৰহাৰ কৰা হ'ব আৰু এনেদৰে সিদ্ধ পুৰুষ চাৰিজনক প্ৰহাৰ কৰিম বুলি কোৱাত চাৰিসিদ্ধই ক'লে যে স্বৰ্গতো দৈত্য আছে কাৰণ দেখিলে জয় বিজয়ৰ চৰণ বৈকুণ্ঠত নাছিল স্বৰ্গৰ শেষ সীমাত আছিল আৰু স্বৰ্গত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে ৰজগুণী হৈ গৈছিল কাৰণ সোমৰসৰ গোন্ধ তেওঁলোকৰ নাকত লাগিছিল স্বল্প বসনা অপ্সৰাৰ শৰীৰ দেখি তেওঁলোকে মোহাচন্নিত হৈছিল গন্ধৰ্বৰ গীত মাতত আকৃষ্ট হৈ স্বল্প বসনা অপ্সৰাৰ শৰীৰৰ কান্তি দেখি মোহাচন্ন হৈ লগতে দেৱতাই পান কৰা সোমৰসৰ তেওঁলোকৰ শ্বাস প্ৰশ্বাসত যোৱাত তেওঁলোক ৰজগুণী হৈ পৰিল আৰু ৰজগুণী হোৱা অৱস্থাত তেওঁলোকে সত্যগুণ পৰিহাৰ কৰিলেগে আৰু সত্যগুণ নথকা ৰজগুণী জয় বিজয়ে চাৰিসিদ্ধক চিনিয়ে নাপালে আৰু চাৰিসিদ্ধই জয় বিজয়ক পৃথিৱীত
দৈত্যৰ ৰূপ ধাৰণ কৰিব লাগে অভিশাপ দিলে আৰু বাহিৰত হুলস্থুল শুনি স্বয়ং ভগৱন্ত ওলাই আহি এইবাৰ জয় বিজয় সুধিলে কি হ'ল আৰু তেতিয়া সমস্তখিনি জানিব পাৰিলে চাৰিখিদ্ৰক চিনি নাপালে শাস্তি দিম বুলি ক'লে চাৰিখিদ্ৰ অভিশাপ দিলে পৃথিৱীলৈকে যাব লাগে আৰু জয় বিজয়ে তেতিয়া কান্দো কান্দো ভাৱেৰে বিষ্ণু চৰণত পৰিল তেতিয়া বিষ্ণুৱে ক'লে যে তোমালোকে পুৰণি কথা মনত কৰা সুমৰিও পুৰণি কথা কওঁ চিন্তি আছোঁ মই আপোনাক মুহুৰ পাশক আশে লক্ষ্মী দেৱী তাংকো নিবাৰিলা দুইকো দেখি যে মোৰ কাষলৈ যেতিয়া লক্ষ্মী দেৱী আহিছিল তোমালোকে বাৰণ কৰিছিলা হে পুৰণি কথা আজি তোমালোকে চাৰিখিদ্ৰক চিনি নাপালা অহাকাইলৈ বা কি কৰা গতিকে মহন্তৰ বাক্য উচ্চাৰণ নাযায় তোমালোকে পৃথিৱীলৈকে যোৱা কিন্তু মই তোমালোকক দুটা উপায় দিছোঁ তোমালোকে যদি মোক মিত্ৰভাৱে প্ৰাৰ্থনা কৰা 7 জন্ম যাব লাগিব পৃথিৱীত আৰু যদি মোক শত্ৰুভাৱে উপাসনা কৰা তেতিয়াহ'লে 3 জন্মত আহি আকৌ এই ঠাই পাবা বৈৰীভাৱে চিন্তিবা মোক অল্পকালে পাইবা এহিলোঁ আৰু তেওঁলোকে অনিচ্ছা সত্ত্বেও কান্দি কাটি পৃথিৱীমোৱা হ'ল আৰু দ্বিতী মাতৃৰ গৰ্ভত কশ্যপৰ ঔৰসত স্থান পালে অনুক্ৰমে ভৈলা গৰ্ভৱতী দ্বিতী মাতৃ গৰ্ভৱতী হ'ল আৰু কশ্যপৰ বিদ্যালয়লৈ ঠাই হয়নে কশ্যপৰ বিদ্যালয় আহি দ্বিতী মাতৃৰ গৰ্ভত স্থিতি হ'ল আৰু হিৰণ্যক্ষ কশিপু আৰু হিৰণ্যক্ষ নামে 2 ভাতৃৰ সৃষ্টি হ'ল আৰু হিৰণ্যক্ষক বৰাহে বধ কৰে হিৰণ্যকশিপুক নৃসিংহ অৱতাৰ ধাৰণ কৰি ভগৱন্তই তেওঁক নিৰ্যান কৰে জয় বিজয়ক সান্তনা দিয়াৰ অন্তত ভগৱন্তই চাৰিখিদ্ৰক সান্তনা প্ৰদান কৰিছে যে তোমালোকক মোৰ পাৰি মানে দুৱৰীয়ে চিনি নাপালে তোমালোকে বেয়া পাই নাথাকিবা মই তোমালোককো ধৰি থকা নাই হে ৰাম বদতি বৈকুণ্ঠনাথ শুনা সিদ্ধস্বয় হে মূৰ পাৰি সদ জয় আউৰ বিজয় ইটো 2 মুখ আজি বহু কদৰ তিল ওজাটো তোমাক কবে তও বাৰীয়ে ঠেলিল বিহিলাহা দণ্ড যিটো ইটো দুহান্তৰ ভৈলে গৌতম শাস্তি সন্মত তোমাৰ আগতেও এওঁলোকে লক্ষ্মী দেৱীক অপৰাধ কৰিছিলে এতিয়া পুনৰ তোমালোকক বেত্ৰেৰে প্ৰহাৰ কৰিম বুলি পুনৰ ঠেলিয়ে তোমালোকক বৈকুণ্ঠৰ পৰা উলিয়াই দিছিল এতেকে তোমালোকে যি অভিশাপ দিছা এয়া একদম উপযুক্ত হৈছে আৰু এনে যদি শাস্তি প্ৰদান কৰা এওঁলোকৰ অনুশোচনা নহ'ব হে সিদ্ধসকল তোমালোকে নিশ্চয় জানিবা অনুশোচনাৰ সমান ডাঙৰ প্ৰায়চিত্ত নাই আজি জয় আৰু বিজয়ৰ অনুশোচনা হৈছে হয়তো তেওঁলোকৰ মনত বৈকুণ্ঠৰ দৌৰি হ'ব পাৰোঁ বুলি হয়তো গৰ্ব আহিছিল অৰ্থাৎ উচ্চ পদবী পোৱাৰ পাছতো মানুহৰ স্খলন ঘটিব পাৰে যিজন নিৰহংকাৰী যাৰ ক্ষমাশীল গুণটো আছে আৰু ক্ষমাশীল হ'লে তেওঁৰ কেতিয়াও পৰাভৱ নাই বুলি কৃষ্ণই উদ্ধৱকো কৈছে যি মুহূৰ্ততে মানুহে ক্ষমাশীল হ'ব পাৰিব ক্ষমা কৰিব পাৰিবগে অহংকাৰ নোহোৱা হ'ব কপট এৰিব বক্ৰোক্তি এৰিব স্বধৰ্মত নিষ্ঠা হ'ব তেতিয়া তেওঁৰ কেতিয়াও স্খলন কদাচিত তেওঁৰ স্খলন নাহিকে তেওঁৰ স্খলন নহয় কিন্তু এওঁলোকৰ আজি স্খলন হ'ল কাৰণ তেওঁলোকৰ অহংকাৰ আহিলে মানুহৰ স্খলন ঘটে পতন ঘটে এতেকে হেনময় ক্ষীৰে ধৰো বিপ্ৰৰধু লাক আনুকালে ক্ষমা নকৰিবে সম্বাক আৰু বিপ্ৰ গুৰু অনা থৰ প্ৰাণী স্বয়ং তাকম্বাক যিটো ভিন্ন কৰিয়া দেখয় আৰু তোমালোক যেহেতু সিদ্ধ পুৰুষ তোমালোকৰ চৰণ ধৰিও মোৰ প্ৰয়োজন যেনেকৈ তোমালোকে মোক ভাবি থকা দিনে ৰাতি ময়ো তোমালোককেই দিনে ৰাতি ভাবি থাকোঁ তোমালোকে নাভাবিবা যে মই তোমালোকক নাভাবোঁ গতিকে তোমালোকৰ যেনেদৰে লক্ষ্য যে ভগৱন্তৰ মনন জপন ৰমন স্মৰণ কৰা মোৰো একমাত্ৰ কাম ভকতে যদি বিপদত পৰে তেওঁলোকক উদ্ধাৰ কৰা সেইকাৰণে মোৰ নাম মুকুন্দ বুলি জানিবা এবাৰ চাৰিখিদ্ৰ ক'লে হে না সিদ্ধসকল শুনা মোৰ মানে উদ্ধাৰকৰ্তা কুণ্ড মানে গৰ্ত সংসাৰৰ নামৰ মায়াৰ গৰ্তত পতিত জনক যিজনে টানি তুলি উদ্ধাৰ কৰে সেইজনেই মুকুন্দ তেতিয়া নাৰদে সুধিছে হেই চ
এই যে জয় বিজয় আপোনাৰ পাৰিষত আছিল, আপোনাৰ যে দুৱৰী আছিল, এওঁলোক যেতিয়া পৃথিৱী নামৰ মায়াৰ গৰ্তত পৰিলেগৈ, এতিয়া কি হ'ব? তেতিয়া ঈশ্বৰে নাৰদক কৈছে, হে নাৰদ, এজন মানুহৰ এটা পানী খোৱা কেঁচা নাদ আছিল আৰু ৰজ্জুত বদ্ধ হৈ থকা খণ্ডঘৰটো দ্বিখণ্ডিত হৈ ৰচ্ছিৰ পৰা বিখণ্ডিত হৈ জলত পৰিল, জলৰ পৰা তলত পৰিল আৰু বোকাত পোত গ'ল। এতিয়া গৃহস্থই কি কৰিব? তেওঁ ৰজ্জুত এডাল কণ্টক সংযোজিত কৰি জলত পেলাই দিব। সেই কণ্টক সংযোজিত ৰজ্জুৱে ক্লেদ অৰ্থাৎ বোকা পাবগৈ আৰু বোকাত ডুবি থকা খণ্ডঘৰটোৰ নাকে কাণে ধৰি তাক ওপৰলৈ তুলিব। পুনৰ ৰজ্জুত সেই খণ্ডঘৰত সংযোজিত কৰি গৃহস্থই গা ধোৱাৰ পানী আৰু খোৱাৰ পানী দুইবিধে পাব। এতিয়া তোমালোকে ভাবা যে মোৰ পানী খোৱা কুৱাটোৰ নাটটোৰ খণ্ডঘৰত দ্বিখণ্ডিত হ'ল, গতিকে মোৰ কাম কি? বোলে মই এতিয়া ৰজ্জুত কণ্টক সংযোজিত কৰি সেই খণ্ডঘৰক তুলিব লাগে। গতিকে তেওঁলোকক উদ্ধাৰ কৰিব লাগে, ময়ে কণ্টক হৈ যাম। কিমান সুন্দৰকৈ প্ৰভু ভগৱন্তই নাৰদক বুজনি দিছে। আৰু পানী খোৱা বাল্টিটো যাক খণ্ডঘট বুলি কয় সংস্কৃতত, সেই খণ্ডঘট সদৃশ জয় বিজয়ক পুনৰ 3 জন্মত, প্ৰথম জন্মত হিৰণ্যকশিপু, দ্বিতীয় জন্মত ৰাৱণ কুম্ভকৰ্ণ আৰু তৃতীয় জন্মত শিশুপাল দন্তবক্ৰ। আৰু এনেদৰে 3 জন্মৰ পাছত ভগৱন্তই পুনৰ যেনেকৈ মাতৃয়ে খেলোতে লেতেৰা হোৱা শিশুক ধুৱাই পখালাই পুনৰ স্তনদান কৰে, সেনেকৈ ভগৱন্তই 3 জন্মত জয় বিজয়ক ধুৱাই পখালাই পুনৰ বৈকুণ্ঠলৈকে আনয়ন কৰিছে। আৰু চাৰিসিদ্ধই কৈছে যে আমাৰো ভুল হৈ গ'ল, আমিও আপোনাৰ এই দুৱৰীক অভিশাপ দিব নালাগিছিল। বোলে যেনে কৰ্ম তেনে ফল, তোমালোকৰ মুখেৰেই বা কেনে বাক্য নোলাব কিয়? তোমালোকক যেতিয়া পিটিলে, তোমালোকক যেতিয়া ঠেলি দিলে, তোমালোকক অপৰ কৰিলে, পৰিস্থিতিয়ে তোমালোকক তেনে বাক্য বুলিবলৈকে বাধ্য কৰিলে। তাৰ বাবে তোমালোকে দুখ নকৰিবা আৰু মই তোমালোকৰ দুখ ধৰি থকা নাই। আৰু এনেধৰণে ভগৱন্তই জয় বিজয়ক কোৱাৰ দৰে চাৰিসিদ্ধকো কি কৰিলেগৈ? সান্তনা দিলে। আৰু চাৰিসিদ্ধই সান্তনা সোপালে। ইয়াৰ পাছত কনিষ্ঠ পুত্ৰ দ্বিতীৰ হিৰণ্যক্ষৰ বৰাহৰ লগত যুঁজ হ'ল। হে ৰাম, মৈত্ৰেয়বধ অতি শুনা বিদুৰসম প্ৰতি, পাছে হিৰণ্যক্ষ কৰি লেক যেন অমতি, স্বৰ্গহন্তে নিৱৰ্তিয়া আশীও তাৱত, কিৰিবাক মনে নামি লেক সমুদ্ৰত, যেনমত্ৰ হস্তি আখি জলত পৰিলম, চতুৰ্বিতে লাগি গোড় ঢৌ উঠলিল, বজ্ৰময় গদাগোট হাতে তুলি ধৰিম, বৰ বৰ ঢৌ কোবা অন্তৰংগ কৰি। আৰু হিৰণ্যকশিপুৱে আৰু তেওঁৰ ভাতৃ হিৰণ্যক্ষ দ্বিতী মাতৃৰ সন্তান হিচাপে উপজিল। আৰু দুয়ো লাহে লাহে ডাঙৰ দীঘল হ'ল। আৰু এদিন কনিষ্ঠ হিৰণ্যক্ষই তেওঁ অলপ ৰং কৰিবৰ মনেৰে সমুদ্ৰত নামিলে আৰু গদাৰে খুব কোবাই সমুদ্ৰক আঘাত দিছে। আৰু সমুদ্ৰৰ ঢৌ উঠলি উঠিল, জলজন্তুবিলাকে বহুত কষ্ট পালে। আৰু তেতিয়া তেওঁ কৈছেগৈ যে শুনিওক মহাৰাজা মোৰ প্ৰয়োজন, আইলো তজু স্থানে আবে জানি দিয়া ৰণ, লোকপালক সমস্তৰ তুমি অধিপতি, তজু মহা যশে থাকি লেক বসুমতী, পূৰ্বে দেৱ দৈত্যৰক জিনিয়াম ৰণ মাজে, ৰাজসূয়ে যজ্ঞ আছি জানা জন মাজে। আৰু এনেদৰে ক'লে, হে বৰুণ দেৱতা, মোক তুমি যুদ্ধ দিয়া, আৰু মই এতিয়া যুদ্ধৰ নিমিত্তে আহিছোঁ। আৰু তেতিয়া বৰুণে কৈছে, হে ভৈলো বৃদ্ধ যুদ্ধত নাহিকে ৰংগ আৰ, প্ৰভুটোৰ মই কিছু কৰোঁ উপকাৰ। হেৰা বীৰ, মই এতিয়া বৃদ্ধ হ'লোঁ, বৃদ্ধ অৱস্থাত যুঁজ কৰি ভাল নালাগে। তোমাৰ যদি ইমান যুঁজিবৰ মন গৈছে, মই তোমাক, তুমি কাৰ লগত যুঁজিবা কওঁ শুনা। হে তুৰসম বীৰে যা কওঁ, যুদ্ধে প্ৰশংসয়, হে তাক দৰ্শনে সবে
গৰ্ব যাইবে ক্ষয় সমৰভূমিতে পাছে থাকিবি খুটিয়া শ্ৰীগাল কুকুৰখনে থাকিব বেৰহিয়া এতিয়া মই যাৰ লগত যুঁজ কৰিবলৈকে তোক কম তাৰ গদাৰ কোবত তই পৃথিৱীত শুই পৰিবি তোৰ মাংস শিয়াল কুকুৰে খাব আৰু সেইজন হ'ল বৰাহৰূপী বিষ্ণু আৰু বৰাহৰূপী বিষ্ণু অচিৰেই তোৰ মুখামুখি হ'ব আৰু বৰুণ দেৱতাক এৰি এবাৰ বৰাহৰূপী বিষ্ণু বিচাৰি হিৰণ্যক্ষই থাপলি মেলে হে পথেন আৰু ডক পাই পুচিলন্ত তথা কহয় আৰু গুৰু তোৰ হৰি আছে কোঠা নাৰদে বুলন্ত তই ৰখাতলে চল শুনি হিৰণ্যক্ষৰ আমি লীল কৌতুহল আৰু হেৰা নাৰদক কৈছেগে তোমাৰ গুৰু হৰি ক'ত যাৰ নাম তুমি লৈ ফুৰা ত্ৰিভুৱনত তেওঁক লাগে তেওঁ বৰ্তমান ৰখাতলত আছে তুমি ৰখাতললৈকে যোৱা আৰু তেওঁক পাবা আৰু হিৰণ্যক্ষই বৰাৰূপী ভগৱন্তক খং উঠাবলৈ তেওঁ বসুমতীক চুৰ কৰিলেগৈ আৰু হে ৰাম শীঘ্ৰে যায় ৰখাতল ভৈলেংক প্ৰৱেশ তহি দেখাখ্যাত দেখা পালাঘৃষি কেশ দন্ত আগে পৃথিৱীক তুলি অনন্ত চকুৰ প্ৰকাশে তাৰ তেজ বিনাশন্ত হেন ঈশ্বৰক চাই দ্বিতীৰ নন্দন হাস্য কৰি বুলিবা কম লাগিলা বচন হে ৰাম আৰে কিনো কাল এইটো ভৈল বিপৰ্যয় বনৰ বৰাহ পশু জলত ফুৰয় আৰু ৰখাতলত গৈ যেতিয়া বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তই বিচৰণ কৰি আছে তেতিয়া ভাবিলে হিৰণ্যক্ষই এনেকুৱা কেনেকুৱা বিপৰীত কথা বোলে গাহৰি নখ পানীৰ তলত মাছৰ দৰে থাকে আৰু বৰুণে কোৱাৰ দৰে এওঁই মোৰ সমকক্ষ বীৰ নহয়তো এওঁই কদাচিত হৰি নহয়তো আৰু এইবাৰ ক'লে যে তুমি মোৰ হ'বলগীয়া কন্যাক চুৰ কৰি আনিছা পত্নীক চুৰ কৰি আনিছা আৰু মই এই পৃথিৱীক তোমাৰ হ'বলৈকে কেতিয়াও নিদিওঁ এই কথাত হিৰণ্যক্ষ আৰু বৰাহৰ তুমুল কাজিয়া লাগিল হে আজি গদা ধৰি মোৰ তোৰ লওঁ প্ৰাণ হে বান্ধৱৰ শোক মানে কৰোঁ শনিৰ জান মোহৰ দূৰ গৰু ইটো গদাৰ কোবত মুণ্ড ভাঙি তই আজি মৰিবি সাম্প্ৰত হে ৰাবৰা তোৰ দুটা সেই ডাঙৰ ডাঙৰ দাঁতৰ সৈতে তোৰ মূৰটো মই গুড়া কৰি দিওঁ একে কবে তোৰ মূৰ মই গুড়া কৰিম হে ৰাম দৈত্যৰ ভৰ্ৎসনা মানি শুনিলা ঈশ্বৰম ভয়ভীত ভৈল ভূমি দান্তৰয়া গৰ হে প্ৰভু তাৰ বাক্য সহি আছা কৃপাময় গ্ৰাহেহত কৰি সমে গজেন্দ্ৰয়ালয় আৰু দৈত্যৰ বিকৃত বাক্যত বৰাৰূপী ভগৱন্তৰ খং উঠিল আৰু বৰাৰূপী ভগৱন্তৰ আগত থকা ধৰিত্ৰী কঁপি উঠিল আৰু এইবাৰ হিৰণ্যক্ষই গালি পাৰিয়েই থাকিলে হে ৰাম পাছে পাছে আছে দৈত্য গালি পাৰন্তে আখৈ ৰহৰে বৰাহ বমি লৈ যাখ কৈ নীলাজ কৃষ্ণৰ কিছু নাহিলাজ ভয় এতেকে পলাই যাখ জানিলো নিশ্চয় আৰু যেতিয়া ধৰিত্ৰীক দাঁতৰ ওপৰত লৈ বৰাহে যাবলৈকে ধৰিছেগে আৰু কাপুৰুষ বুলি হাঁহিছে হেৰা কাপুৰুষ বিষ্ণু হেৰা কাপুৰুষ কৃষ্ণ তুমি এই কন্যাক লৈ কিয় পলাই গৈছা সাহস আছে যদি মোক যুঁজ দিয়া আৰু তেতিয়া ভগৱন্তই বৰাৰূপী ভগৱন্তই ধৰিত্ৰী দেৱীক জলৰ ওপৰত প্ৰতিষ্ঠা কৰি হিৰণ্যক্ষৰ লগত যুঁজলৈ তেওঁ আহিল হে ৰাম বজ্ৰপাত সমমহান নিষ্ঠুৰ বচন চন্দ্ৰগালি পানীতে আছয় ঘন ঘন হেন দৈত্যন ৰখ দেখি প্ৰভু নাৰায়ণ দেৱতা খবৰ দুখ গুচাই বাৰ মন তেতিক্ষণে প্ৰচনকো পক ধৰিল অন্ত হাস্য কৰি দৈত্য কমা তিলা ভগৱন্ত শুন অৰে দৈত্য ভাল বুলিলে বচন হওঁ মই বনচন মৃগ বিটোপন তোৰ সম কুকুৰক ফুৰুহু বিচাৰি
আজি বিনাশীবতো কওঁ দখনে বিদাৰি সোণৰে অভদ্ৰ মৃত্যু চাপিল ওচৰ সিকাৰণে তোৰ বাক্য নকৰো আদৰ আৰু হেৰা দৈত্য তুমি ভালেই কৰিলা যে মোৰো গাটো কিটকিটাই আছে যদিও মই বনচৰ ৰূপ ধাৰণ কৰিছোঁ তোমাৰ লগত এঘৰি যুঁজিলেহে মোৰ গাৰ কিটকিটানি মৰিব আহা এঘৰি যুঁজো তোমাৰো যদি গা কিটকিটাই থাকে তোমাৰ গাৰ কিটকিটানি ময়ো নোহোৱা কৰোঁ এই বুলি বৰাহে আগবাঢ়ি গ'ল আৰু প্ৰচণ্ড জোৰেৰে হিৰণ্যক্ষই বৰাহৰ পিঠিত কোব দিলে আৰু বৰাৰূপী ভগৱন্তই সেই কোবক আওকাণ কৰি কিছু দূৰলৈকে হুহুকি গৈ এইবাৰ বৰাহৰ দুগুণ পৰিমাণে যি খং উঠিল আৰু তাৰ দুগুণ পৰিমাণে তেওঁ উত্তেজিত হৈ বৰাৰূপী ভগৱন্তই হিৰণ্যক্ষৰ বুকুত দুইটি দাঁতেৰে আঘাত কৰিলে আৰু প্ৰচণ্ড দন্তৰ আঘাত পাই পেলাই হিৰণ্যক্ষ ঢলি পৰিল তেজেৰে ৰঙিয়াল হৈ গ'ল আৰু হিৰণ্যক্ষৰ তেতিয়া মনত ভাৱ যে বৰাৰূপী ভগৱন্তৰ বেকা দাঁত দুটাহে তেওঁৰ বুকুত সোমাব লাগেনে আৰু মনৰ ভাৱ বুজিব পাৰি বৰাহে কৈছে বুজিলোঁ তই সমকক্ষ বুঢ়াৰ লগত যুদ্ধ হোৱাত আক্ষেপ তোৰ হোৱা নাই কিন্তু তোৰ মনত আক্ষেপ হৈছে মোৰ বেকা দাঁত কিয় তোৰ হৃদয়ত প্ৰৱেশ কৰিলেগৈ তোৰ যিহেতু এনে বক্ৰ চিন্তা মনলৈকে আহিল মনত ৰাখিবি ইয়াৰ পৰৱৰ্তী জন্মত তোৰ দাঁত বেকা হ'ব সেই বক্ৰ চিন্তা অহাৰ বাবে হিৰণ্যক্ষ পৰৱৰ্তী জন্মত দন্তবক্ৰ হৈ জন্ম পালে অৰ্থাৎ আমাক কৈছে আমাৰ চিন্তাবোৰ যেতিয়া বক্ৰ হ'ব ভাৱনা যেতিয়া বক্ৰ হ'ব আমাৰ সন্তানো বক্ৰ হ'ব আমাৰ চিন্তা যেতিয়া বেয়া হ'বগৈ আমাৰ চিন্তাবোৰ আওপকীয়া হ'ব কৰ্মবোৰো বেয়া হ'ব গতিকে পোনপটীয়া চিন্তা হ'ব লাগে পোনপটীয়া সেৱা দণ্ডবোধ হ'ব লাগে পোনপটীয়া কথা হ'ব লাগে আওপকীয়াকৈ যি কথা কয় যি বক্ৰভাৱ নেৰে যি হান মাৰি খোজ মাৰি কথা কয় তেওঁৰ যি পৰিণাম সেই পৰিণাম সদায় বক্ৰ হ'ব গতিকে বক্ৰ পৰিমাণৰ নিমিত্তকে আমি সদায় সাজগানে যি মুহূৰ্তত বৰাৰূপী ভগৱন্তই হিৰণ্যক্ষৰ বুকুত দাঁত দুটা সোমাই দিছিল হিৰণ্যক্ষক বধ কৰিলে সেই মুহূৰ্তটোৰ নাম হ'ল অভিজিত মুহূৰ্ত আৰু সেই মুহূৰ্তটোত হিৰণ্যক্ষক বধ কৰিবলৈকে ব্ৰহ্মাই বৰাহক ইংগিত দিছিল ব্ৰহ্মাৰ ইংগিতত সেই সুন্দৰ মুহূৰ্তটোত যি মুহূৰ্তত হিৰণ্যক্ষক বধ কৰিলেগৈ তেতিয়াৰ পৰাই সেই মুহূৰ্তটোকে অভিজিত মুহূৰ্ত বুলি কয় হে ৰাম হৰি ৰাম ৰাম আৰু দেৱতাসকলে হিৰণ্যক্ষৰ মৃত্যুৰ পাছত জয়ধ্বনি কৰিলে আৰু বিষ্ণুৰ স্তুতি কৰিলে আৰু বৰাহটা ভগৱন্তৰ এটি অৱতাৰ এটি অদ্বিতীয় অৱতাৰ আৰু ইয়াৰ পাছত মৈত্ৰে বিদুৰৰ আগত ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰে আৰু ব্ৰহ্মাৰ বিভিন্ন সৃষ্টিৰ বিষয়ে ইয়াৰ পাছত তেওঁ বৰ্ণনা কৰিছে বিভিন্ন সৃষ্টি ৰাখি যেনেধৰণৰ উৰণ বুৰণ গজন ভ্ৰমণ সৃষ্টি কৰিলে আৰু ভক্তি যে শ্ৰেষ্ঠ সেই বিষয়ে প্ৰমাণ কৰিবলৈ গৈ মৈত্ৰে বিদুৰৰ আগত কৰ্দম আৰু দেৱহূতিৰ বিষয়ে বৰ্ণনা কৰিছে কৰ্দম হ'ল ব্ৰহ্মাৰ পুত্ৰ আৰু ব্ৰহ্মাৰ পুত্ৰ কৰ্দমে দেৱহূতিক বিবাহ কৰে দেৱহূতি হ'ল স্বয়ম্ভৱ মনুৰ আৰু শতৰূপাৰ তৃতীয় কন্যা আৰু তৃতীয় কন্যা এই দেৱহূতিক কৰ্দম ঋষিয়ে বিবাহ কৰে হে ৰাম নমো নমো ভগৱন্ত কপিল ঈশ্বৰ সাংখ্য প্ৰৱৰ্তক তাপ হাৰি জগতৰ নমো নমো কৰ্দম নন্দন সনাতন জ্ঞানদানে দেৱহূতি
মাতৃ কটাৰণ আৰু সেই সুদীসকল বাপবানক সমস্ত কপিল প্ৰভু কৰ্দম দেৱহতীৰ দশম সন্তান আৰু কপিল প্ৰভু হ'ল সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা আমাৰ বিভিন্ন ধৰণৰ দৰ্শন আছে আৰু এক শ্ৰেষ্ঠ দৰ্শন হ'ল সাংখ্য দৰ্শন যি দৰ্শনেৰে মনৰ সংশয় চেতনা আৰু এই ভক্তি জ্ঞান সমন্বিত সেই দৰ্শনৰ সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা কপিল মুনি কপিল প্ৰভু কৰ্দম আৰু দেৱহতীৰ আটাইতকৈ নুমলীয়া সন্তান কপিলৰ ওপৰত 9জনী বাইদেউক আছে অনুসূয়া অৰুন্ধতী কলাৱতী আদি কৰি 9জনী ভাই আৰু আটাইতকৈ কনিষ্ঠ হ'ল আমাৰ কৰ্দম ঋষি হে ৰাম সৰস্বতী বৈত্যপদ্ধতি শুনা খাবিয়াখানা নন্দনম হে প্ৰশ্নৰ উত্তৰ কহো শুনা ৰংগ মন কৰ্দমক ব্ৰহ্মা প্ৰজা সজীৱে বুলিলাম পিতৃৰ বচনে তেতি খনে চলি গৈলাম সৰস্বতী তীৰে যাই কৰিয়া হৰিষম কৰিলন্ত তপদশ হাজাৰ বৰিষম আৰু ব্ৰহ্মাই যেতিয়া কৰ্দম ঋষিক সংসাৰ কৰাৰ বাবে তেওঁক আহ্বান দিলে আৰু তেতিয়া সৰস্বতী তীৰলৈকে গৈ তেওঁ বহু বছৰ তপস্যা কৰিলে আৰু সেই তপস্যাত ভগৱন্তই সুন্দৰ ৰূপত তেওঁক দেখা দিছে কোটি চন্দ্ৰসম শুক্ল দেহা যুজিমন্ত শ্বেতপদ্ম উৎপলমন মালা পিন্ধিলন্ত নীল চাৰু অলকাই মুখ কৰে কান্তি প্ৰফুল্ল কমল যেন ভ্ৰমৰান্ত পানী এডাল বগা পদুম ফুলৰ মালা পিন্ধি ভগৱন্তই কৰ্দমক দেখা দিছে আৰু কৈছে মই সন্তোষ হৈছোঁ তোমাৰ সন্তান হিচাপে তোমাৰ সংসাৰতেই মই আহিম আৰু এতিয়া তুমি তোমাৰ তপস্যা সামৰা তুমি সংসাৰত প্ৰৱেশ কৰা হে কৰ্দম বদতি দেৱ দেৱ ভগৱন্ত হে সকাম ভক্তি ক নিন্দা কৰিয়া বুলন্ত হে মোৰ মহা পৰম আনন্দ ভৈলা জাত চক্ষুৰ পলকা আজি দেখিলোঁ সাক্ষাৎ আৰু কৰ্মকাণ্ডৰ যি সকামী ভক্তি তাক নিন্দা কৰি নিষ্কাম ভক্তিক প্ৰশংসা কৰি কৰ্দমে কৈছে যে আজি মই সন্তোষ হৈছোঁ কাৰণ আপুনি নিষ্কাম ভকতিৰ প্ৰতীক আৰু মোক আপুনি অনাদৰ কৰা নাই হে ৰাম তজুপাত পদ্মজিত সকামে সেৱাই তোমাৰ মায়া এটা কম মহিলে নিশ্চয় তথাপিতো ভাজ্যা বিহা কৰিবা কমনে কৰিলোঁ পাখা মই তোমাৰ চৰণে যদিও সকাম কৰ্ম যিয়ে কৰে তেওঁৱেই মায়াত পৰে তথাপিতো মোৰ যিহেতু পিতৃৰ নিৰ্দেশ সংসাৰত প্ৰৱেশ কৰিব লাগে পিতৃ নিৰ্দেশ অমান্য নকৰি মই বিবাহ কৰাৰ আগে আগে আপোনাক মই তপ কৰিলোঁ যাতে আমাৰ সংসাৰখন নিষ্কাম সংসাৰ হওক যাতে নিষ্কামভাৱেৰে আপোনাক সংসাৰলৈকে আনিব পাৰোঁ হে নমো সৰ্বদায়ত যে অৰুণাচৰণম এই বুলি মৌন ভৈল ব্ৰহ্মানন্দন আৰু এনেদৰে প্ৰাৰ্থনা কৰি পেলাই কৈছে বোলে তাসম্বাৰ মনে জানি দিয়া ভাল যায়া পাছে মুখ্য দিবা প্ৰভু যদি তাকে গায়া যে তোমাৰ মই গুণানুকীৰ্তন কৰি থাকিম আৰু যদি যাক লৈ মই সুখী হ'ব পাৰোঁ যাৰ সংগত থাকি আপোনাৰ নাম পাহৰি নাযাওঁ তেনেধৰণৰ যদি কন্যা পৃথিৱীত আছে আৰু আপোনাৰ যদি দয়া আছে সেনে কন্যা মোক প্ৰাপ্তি কৰক নহ'লে মই কেউলীয়া হৈয়ে থাকিম মই উদাসীন হৈ থাকিম হে ঈশ্বৰ যদি বিয়া কৰাবৰ সঁচাকৈ মোৰ ভাগ্যত আছে তেতিয়াহ'লে যিগৰাকী জায়া বা নাৰীৰ সৈতে সংসাৰ কৰি তোমাক নাপাহৰি তোমাৰ গুণানুকীৰ্তনক সাৰোগত কৰি তোমাতেই লীন যাব পাৰোঁ সেনে নাৰী যদি পৃথিৱীত আছে তেতিয়াহ'লে মোক প্ৰাপ্তি কৰাবা অন্যথা মোক বিবাহে মই নকৰোঁ আৰু এই বুলি কৰ্দম মৌন হ'ল ভগৱন্তই এনে নিকপত বাক্য শুনি হাস্য কৰি তেওঁ কৈছে হে কৰ্দমৰ নিকপত বাক্য শুনি হৰি গৰুৰৰ সন্তে মাতি লন্ত হাস্য কৰি ভগৱন্ত বদতি হোম নিহু প্ৰজেশ্বৰ হে পূৰ্বজন্মী আছে তজু সংকল্প মনৰ জীৱা সেইটো তুমি মোক
কৰিলা পূজন হে তাহা কমই আপুনি কৰিছোঁ যতন শুনা তুমি যিহেতু মোক পূজন কৰিলা ময়ো তোমাৰ যতন কৰিছোঁ ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভৱ মনু আৰু শতৰূপা পত্নী তেওঁলোকৰ তিনিজনী কন্যা আকুতি প্ৰসূতি দেৱহূতি আৰু বাকী কেইজনী প্ৰজাপতিতেই বিয়া দিছেগে এতিয়া এই স্বয়ম্ভৱ মনু প্ৰজাপতিয়ে তোমাক বিয়া দিব লাগে তেওঁলোকৰ নিজৰ কন্যা দেৱহূতিক লৈ তোমাৰ আশ্ৰমলৈকে আহি ইয়াতেই বিয়া দি থৈ যাবহি আৰু তুমি যেনেদৰে বাঞ্ছিত কৰিছা তোমাৰ মনৰ সৎবাঞ্ছিতখিনি পূৰণ কৰি মই তোমাক এনেকৈ কৃপা কৰিলোঁ তুমি তাতেই ধন্য হোৱা আৰু হ'ব পাৰে ৰাজকন্যা দেৱহূতি কিন্তু তুমি নাভাবিবা ৰাজকন্যা জানো তোমাৰ সেৱা কৰিব নোৱাৰে তোমাৰ যি মনৰ বাঞ্ছিত সেই বাঞ্ছিতখিনি ৰাজকন্যাই পূৰণ কৰিব তোমাৰ সকলো কামত সহধৰ্মিনী হ'ব সহধৰ্মিনী মানে আমাৰ স্বধৰ্ম যি কলিযুগ সাপেক্ষে নৰতনু দেহান লাভ কৰা সাপেক্ষে ভাৰতবৰ্ষত মনুষ্য হিচাপে জন্ম ল'ব সাপেক্ষে আৰু এই যুগৰ ধৰ্ম হিচাপে যি আছে আমি যেনেদৰে ভাবোঁ ঠিক সেই যুগৰ যি ধৰ্ম আছিল সেই ধৰ্মক ধাৰণ কৰাৰ নিমিত্তে যি সহযোগী হ'ব সেই আছিল সহধৰ্মী আৰু তুমি প্ৰকৃত সহধৰ্মী হিচাপে দেৱহূতিক পাবা তোমাক অনাদৰ নকৰে তুমিও অনাদৰ নকৰিবা আৰু তোমালোকক সকলো কাৰ্যত দেৱহূতিয়ে নিজৰ প্ৰাণ পৰ্যন্ত উৎসৰ্গা কৰি দিব আৰু তুমি নিশ্চিন্ত থাকা তোমাৰ মনোমত ভাজ্য তুমি পাবা হে ৰাম মই নিজে অংকে দেৱহূতিৰ গৰ্ভত তজুবিজে জন্মি কিয় শিৱ সংখ্য মত তুমি সন্যাস ধৰি কৰিবতো নাই সমস্ততে মোক দেখি তৰি বাঘা মায়া তোমালোকৰ সন্তানৰ অন্তিম সন্তান হিচাপে মই তোমাৰ ঔৰকজাত হয় সন্তান হৈ উপজিম আৰু মই উপজাৰ পাছত তুমি সংসাৰ ত্যাগ কৰিবাগে সংসাৰৰ মায়াবন্ধনৰ পৰা আঁতৰি তুমি কৈবল্য ভাৱ ধাৰণ কৰি তুমি বনগামী হ'বা আৰু সকলোতে তুমি মোক দেখিবলৈ পাবা সৰ্বভূততে মই ব্যাপী যে আছোঁ তুমি তাক দেখিবলৈ পাবা ঐ এহি বাক্য কৰ্দমক বুলি ভগৱন্ত ও বিন্দু সৰোবৰ হন্তে চলিয়া গৈলন্ত গৰুৰত শৰীৰংগে গৈলন্ত গোসাঁই ঊৰ্ধ্বদৃষ্টি কৰ্দম আচন্ত প্ৰেমে চাই আৰু যি বিন্দু সৰোবৰৰ পাৰত কৰ্দমে তপ কৰি আছিল শুক্লবৰ্ণৰ পদুম ফুলৰ মালা পৰিধান কৰা ভগৱন্ত বিষ্ণু গৰুড়ৰ স্কন্ধত উঠি আকাশলৈ উৰি গুচি গ'ল আৰু তধা লাগি কৰ্দমে চাই ৰ'ল আৰু ঈশ্বৰৰ বাক্য অনুসৰি স্বয়ং স্বয়ম্ভৱ মনু আৰু শতৰূপা আহি এই কৰ্দমক নিজৰ দুহিতাক বিয়া দিলেগৈ হে ৰাম মনুস্থিত ব্ৰহ্মা কক ৰুক নমস্কাৰ হে অনাথ বালক যিটো জগত আধাৰ বিদুৰৰ আগেমনি মৈত্ৰে বোলন্ত এই কথা শুনিয়া কৰ্দমৰ ঘিলন্ত আপোনাৰ গুণকতি শুনি মুনিৰাজ হো মাথা চপৰাই মনে লোভিলন্ত লাজ পাছে পুনু কৰ্দমক বুলিলা বচন শুন ব্ৰহ্ম ঋষি মোৰ বাক্য দিয়া মন তোমাৰ আমাৰ ইটো সম্বন্ধ দুটাই পূৰ্বে আকৌ ঘটাই আছে প্ৰভু কৃপাময় স্বয়ম্ভৱ মনুৱে হ'বলগীয়া ভাবি যোৱাই কৰ্দমক কৈছেগে তুমি লাজ নকৰিবা তোমাৰ আমাৰ সম্বন্ধ ভগৱন্তে আজি কি কৰিছেগে লগ লগাইছে হে তোমাৰকো নিচু বিহা কৰিবাক মন এতেকে মুহুৰ কন্যা কৰিও গ্ৰহণ আৰু মই মোৰ পিতৃ ব্ৰহ্মাৰ মুখেৰে শুনিছোঁ তোমাৰ বোলে বিয়া কৰিবৰ মন আৰু স্বয়ং ভগৱন্তৰ নিৰ্দেশ মোৰ কনিষ্ঠ কন্যাক তোমাক বোলে দান কৰিব লাগে গতিকতে তোমাৰ পিতৃৰ বচন মোৰ পিতৃৰ বচন তোমাৰ বিয়া কৰিবৰ মন গতিকে তুমি মোৰ কন্যাক কৰা গ্ৰহণ আৰু মোৰ মনোকামনা কৰা পূৰণ হে এই কোনে ৰংগে দেখি বুলিলা বচন নিশ্চয় মোৰ বিহা কৰিবাক আছে মন তোমাৰ দুহিতা মত কৰিছা নিশ্চয় দুইৰো আদ্য বিহা এইটো অনুৰূপ হয় হে ৰাম ভুৱন সুন্দৰীটো কন্যা মধ্যখাৰ আকৌ পাই কোনে নকৰিবে খটকাৰ হে প্ৰজাপতি হে পিতৃ হে দেৱহূতিৰ পিতৃ আপুনি সচ কথাকে কৈছেগে আৰু আপোনাৰ কন্যাৰ বিষয়ে
ইতিমধ্যে প্ৰভু ভগৱন্তই মোক ভৱিষ্যতবাণী কৰি থৈ গৈছে আৰু আপোনাৰ কন্যাক দেখিয়ে মই গম পাইছোঁ যে এওঁ ৰূপে গুণে অতুলনীয় কোননো বাৰু এই পৃথিৱীত আছে যিয়ে আপোনাৰ এই ৰূপে গুণে অতুলনীয় কন্যাক গ্ৰহণ নকৰিব আজি যেন মই হাততে সৰগ ঢুকি পাইছোঁ আৰু সেয়েহে মই আপোনাৰ কন্যাক বিবাহ কৰিম বুলি প্ৰতিশ্ৰুতি দিলোঁ হে ৰাম কৰ্দমৰো মনে আতি হৰি সমিলিলা এই বিধিৱত সুন্দৰী কওঁ বিবাহ কৰিলা সতৰ পৰা দেৱী বইলা আনন্দিত মন বৰ কন্যা যোগ্য নানা দিলন্ত বখন আৰু সতৰ পায়ো কন্যাক অতি আনন্দৰে কৰ্দমক বিবাহ দিলে হে পাছে মনো দুহিতাক সাৱতি ধৰিলাম স্নেহে অতি দবিনেতে জুৰিলাম মোৰ আই পুত্ৰী বুলি ফুকানে নিশ্বাস লুত কেতি আহিল দুখী তাৰকে সপাস শতৰূপা দেৱী ৰখি দৈ অগ্নি জ্বলে নানা শিক্ষা দিলা দুখী তাৰ ধৰি গ'লে আমাৰ সাধাৰণতে এটা লোকপ্ৰবাদ আছে পৰম্পৰা আছে কইনাক বিয়া দিয়া সময়ত হেনো কইনাৰ মাক উপস্থিত থাকিব নালাগে ইয়াত আপোনালোকে কি পালে বাৰু স্বয়ং দেখোন পিতৃ মাতৃয়ে নিজে আহি কইনাক বিয়া দিলে কিবা অমংগল হ'ল জানো আচলতে কন্যা সন্তানগৰাকীকো পুত্ৰ সন্তানৰ দৰে কাক জন্ম দিয়ে মাতৃয়ে জন্ম দিয়ে এটা দেহৰে অংশ নহয় জানো নিজৰ শৰীৰৰ অংগ যাক 10 মাহ 10 দিন ধৰি কোষত ডাঙৰ দীঘল কৰিছেগৈ 5 বছৰ ধৰি তেওঁক লালন পালন কৰিছেগৈ হয়নে সেই কন্যাগৰাকীক বিয়া দিয়াৰ মুহূৰ্তত তেওঁৰ কন্যাৰ মাতৃৰ মনলৈকে দুখ অহাটো স্বাভাৱিক যদি এনে বিষাদ মুহূৰ্তত কন্যাদানৰ সময়ত যদি কইনাৰ মাতৃয়ে ক্ৰন্দন কৰি থাকে কইনাই কেনেকৈ বচন বুলিব সেইবাবেই কইনাৰ মাকক কইনাৰ পৰা আঁতৰাই ৰখা হয় কিন্তু কইনাৰ মাকে বিয়া চালে কইনাৰ মাকে বিয়া দিলে অমংগল হ'ব বুলি বেদত লিখি থোৱা নাই কেৱল কইনাৰ মাকৰ দুখ লাগে নেকি ল'ৰাটোৰ মাকৰ দুখ নালাগে নেকি ল'ৰাটোৰ মাকেও তেনেদৰেই ভাবে মই মাতৃ আছিলোঁ আজি নিজৰ মৰমৰ তেওঁ যিজনীক তেওঁ পচন্দ কৰিছেগৈ বা যিজনীক তেওঁ বিবাহ কৰিব এই বিবাহৰ পাছত যদি মোৰ ল'ৰাই মোক পাহৰি যায় মোক যদি অনাদৰ কৰে এই বুলি ভাৱনালৈকে আহি যাক মই গৰ্ভত ধাৰণ কৰিছিলোঁ যাক মই জন্ম দিছিলোঁ যাক মই নিজৰ স্তনপান কৰাইছিলোঁ হয় নাই সেই সন্তানে যদি আজি নিজৰ মৰমৰ মনোমত ভাজ্য পায় মোক যদি পাহৰি যায় তেনে ভাৱনাত অহা বাবে বৰৰ মাতৃৰো দুখ লাগে শোকত নাকান্দেনে সেইকাৰণে হয়তো পৰম্পৰা অনুসৰি দুখত কান্দিব বুলি বৰৰ মাককো আঁতৰাই ৰাখে কিন্তু ল'ৰাটোৰ মাকে ল'ৰাটোৰ অভিভাৱক কিয় হ'ব নোৱাৰিব এই বুলি কোনো কথা নাই আৰু সেয়েহে আজি শতৰূপাই স্বামীৰ সৈতে লগ লাগি বিয়া দি আশীৰ্বাদ দিছে একেলগে হে ৰাম মনো আশী বাৰখনি যতনৰ নাৰিম আগবাঢ়ি আনিবা কওঁ গইলা পাচি পাৰিম আৰু এনেদৰে বিবাহ দি শতৰূপা আৰু প্ৰজাপতি তেওঁলোকে নিজৰ ঠাইলৈ তেওঁলোক ঘূৰি গুচি গ'ল আৰু তেওঁলোকে কেৱল চিন্তা কৰিছে যে কদাচিত আমাৰ কন্যাই ঋষিৰ আশ্ৰমত অলপ কষ্ট নাপায়তো ৰাজ আভূষণত ৰাজ পৰিৱেশত আড়ম্বৰৰ পৰিৱেশত থকা আমাৰ ছোৱালীয়ে অনাড়ম্বৰ ঋষিৰ আশ্ৰমত কদাচিত কষ্ট নাপায়তো আৰু তেতিয়া স্বামী স্বয়ম্ভৱ মনুৱে শতৰূপাক কৈছেগৈ হেৰা দেৱী গৃহত যি বৃদ্ধি হ'ল এতিয়া তুমি সেই দুৰ্ভাৱনা এৰা এতিয়া এই বুলি ভাবাচোন আমি যিখিনি শিকাবলৈ নোৱাৰিলোঁ যি পৰিৱেশ নাছিল স্বামীৰ ঠাইত সেইখিনি শিকক হে দেৱী সময়ে যিখিনি শিকায় সেইখিনি কোনেও কতো শিকিব নোৱাৰে গতিকে হে দেৱী তুমি এই কথা জানিবা যে সময়তকৈ পৃথিৱীত আৰু ডাঙৰ শিক্ষক নাই গতিকে আজি আমি সময়কো শিক্ষক বুলি জানিলোঁ হে সুধীসকল হে বৈষ্ণৱীনক আমি পৰৱৰ্তী খণ্ডত আকৌ আপোনাক হ'ব পাম আজিৰ খণ্ডৰ আমি অন্তিম খণ্ডলৈ আহিলোঁ হে জায়ম্বন নাম নহৰি গুণ গাই লভিলা পৰমানন্দ সংসাৰ এৰাই
শুনিলা চাই অম্ববন হৰিগুণ গাই লভিলা পৰমানন্দ সংসাৰ এৰাই এতেকে কলিত জিতেন দৃঢ় হৈ মতি শ্ৰৱণ কীৰ্তন কৰি লভি ভকতি নমো নমো কৃষ্ণমুখ কৃপা কৰি কওঁ শ্ৰৱণ কীৰ্তন সমে সাধু সংগ হৌ কম সাধু হব মাত্ৰহি আশীৰ্বাদ কৰি ডাকি চাৰি নিৰন্তৰে বোলা হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 গুৰু মোৰ শংকৰ ও মাধৱ বান্ধৱ ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি নাম অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পখিলি কৰাম আন গতি নাহিকে মানে অপৰাধ ক্ষমা কৰি তুমি দেখিলে হৰি মোক ৰক্ষা কৰিছন মোক ৰক্ষা কৰিছাম হৰি নাম কৃপালু গুৰুজনাৰ গুৰু স্মৰণ কৰা হওক শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তোৰো তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি কৃষ্ণ কৃষ্ণ প্ৰায় এঘণ্টা সময় ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়াইছে দীপক ব্ৰহ্মবাপে আমি তেখেতলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ লগতে আমাৰ অমল চাংমাই বাপুলৈ ধন্যবাদ জনাইছোঁ আমাৰ হেণ্ডি 24 গুৰুগৃহৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক এই অনুষ্ঠান অব্যাহত থাকিব আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব কাইলৈ আকৌ এই তৃতীয় স্কন্ধৰ পৰৱৰ্তী অংশ আপোনালোকলৈ আগবঢ়াম দীপক ব্ৰহ্মবাপৰ জৰিয়তে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ আপোনালোক সকলো ভালে থাকক কৃষ্ণ